আজিৰে পৰা আপোনালোক ঠিকাভিত্তিক নহয় আজিৰে পৰা আপোনালোক কেৱল শিক্ষক আৰু মই কেইটামান কথা আপোনালোকক ক'ব খুজিছো প্ৰথম কথা ঠিকাভিত্তিক শিক্ষক কৰবাত নহয় কৰবাত নামটো নিজৰে ভাল নালাগে আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকাভিত্তিক শব্দটো উঠি যাব আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰি এই ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ উপস্থিতিত খানাপাৰা খেলপথাৰত শিক্ষক নিযুক্তিৰ বৃহৎ সমাৰোহ পাতে অসম চৰকাৰে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকসকলে স্থায়ী নিযুক্তি পত্ৰ লাভ কৰে এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালৰ দৰেই সকলো সা সুবিধা পাব শিক্ষকসকলে 3% ইনক্ৰিমেন্টৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে শিক্ষা মন্ত্ৰীক মেছেজ দিব নালাগে মুকু মেছেজ দিব নালাগে নিজে নিজে বছৰত যেতিয়া বছৰ হ'ব 3% ইনক্ৰিমেন্ট আপোনালোকৰ লগত নিজে নিজে যোগদান হৈ যাব ডিএৰ কাৰণে আপোনালোকে মেছেজ দিব নালাগে আন 10 জন চৰকাৰী কৰ্মচাৰীয়ে যেনেকে ডিএ পাব তেনেকে আপোনালোকে ডিএ পাব তাৰ বাবে আপোনালোকে কোনো চিন্তা কৰিব নালাগে স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত 5 বছৰৰ নিম্নতম অভিজ্ঞতা বাঞ্ছনীয় আছিল কিন্তু এতিয়া এই অভিজ্ঞতা 3 বছৰলৈ হ্ৰাস কৰিলে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কিছুমানে মোক কৈ আছে যে স্যাৰ 5 বছৰ অভিজ্ঞতা থকা কাৰণে আমি কেইজনমান বাদ পৰি গলো মই শিক্ষা বিভাগক অনুৰোধ কৰিম যে নিয়মীয়াকৰণৰ মানদণ্ড 5 বছৰৰ অভিজ্ঞতাৰ পৰিৱৰ্তে 3 বছৰ কৰি দিয়ক যাতে বাকি সকলেও নিয়মীয়াকৰণ হৈ যাব পাৰে উল্লেখযোগ্য যে প্ৰায় 10,000 মান ঠিকাভিত্তিক শিক্ষকে স্থায়ী নিযুক্তিৰ বাবে আবেদনী নকৰিলে সেইসকল শিক্ষককো পুনৰ এবাৰ সুবিধা দিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই মই ভাবো যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সৈতে বিচিত্ৰ ৰাজবংশী আৰু জেৰিফা ৱাহিদ এনবি নিউজ গুৱাহাটী এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা